পুনৰ বন্ধ হ'ব পুৰণি শৰাইঘাট দলং। আজি নিশা 10 বজাৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। কাইলৈ পুৱা 5 বজালৈকে বন্ধ থাকিব শৰাইঘাট দলং। মেৰামতিৰ বাবে 7 ঘণ্টাৰ বাবে বন্ধ ৰাখিব দলংখন। পুৰণি শৰাইঘাট দলঙৰ বিভিন্ন স্থানত সৃষ্টি হৈছে গাঁত। আৰু এনেধৰণৰ গাঁতৰ সৃষ্টি হোৱাৰ ফলতেই পুনৰ মেৰামতি কৰা হ'ব আৰু সেই মেৰামতিৰ ফলতেই এই পুৰণি শৰাইঘাট দলংখন আজি বন্ধ থাকিব। সময় ধাৰ্য কৰা হৈছে নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে বন্ধ থাকিব শৰাইঘাট দলং। 7 ঘণ্টাৰ বাবে পুৰণি শৰাইঘাট দলংখনৰ সেই পথেদি যাতায়াত বন্ধ ৰখা হ'ব। পুৰণি শৰাইঘাট দলঙৰ বিভিন্ন স্থানত এনেধৰণৰ ফাট সৃষ্টি হৈছে, যাৰ ফলত 7 ঘণ্টাৰ বাবে বন্ধ ৰাখিব দলংখন। এই দলং বন্ধ হোৱাৰ কথা আছে। ৰাতি 10 বজাৰ পৰা মানে ৰাতিপুৱা 5 বজালৈ মানে কাম চলিব বুলি গম পাইছোঁ ৰেলৱেৰ পৰা। এই মেৰামতিৰ কাম চলিব। হয়, জাগাই জাগাই গাঁত হৈছে, ফাট মেলিছে এনেকুৱা। পাণবজাৰৰ মৰেল পুলিচিং ঘটনাত 8জনক গ্ৰেপ্তাৰ। এতিয়াও পলাতক অৱস্থাত 2 অভিযুক্ত। গণপ্ৰহাৰত মৃত্যু হৈছিল তিলক দাস নামৰ ৰিক্সা চালকৰ। দোকানত চুৰ কৰাৰ সন্দেহত ৰিক্সা চালকজনক মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল। গুৰুতৰভাৱে আহত হৈছিল দীপাংকৰ হাজৰিকা নামৰ এজন। এই ঘটনা সন্দৰ্ভত 8 ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা চলায়। ধৃত জিতু কলিতা, গৌতম লহকৰ, হীৰক মেধি, চাৰিফুল আহমেদ, আব্দুল খালেক, মহম্মদ মিজাজুল হক, ধ্ৰুৱজ্যোতি পাঠক আৰু সমৰজ্যোতি শৰ্মা। ভাৰতে ভূপতিত কৰিছিল পাকিস্তানৰ 5খন যুদ্ধযান। অপাৰেশ্যন সিন্দুৰৰ সময়ত লাভ কৰিছিল এই সফলতা। পাকিস্তানী সেনাৰ 5খন যুদ্ধযান, এখন বিমান ধ্বংস কৰিছিল। অপাৰেশ্যন সিন্দুৰৰ সময়ত 5খন যুদ্ধ বিমান ধ্বংস কৰাৰ খবৰ। এয়াৰ চিফ মাৰ্শ্বাল AP সিঙৰ এই তথ্য প্ৰকাশ। ভাৰতীয় সেনাৰ S-400-এ ধ্বংস কৰিলে পাকিস্তানৰ যুদ্ধযান। ভাৰততে নিৰ্মাণ কৰা আকাশমাৰ্গ সুৰক্ষা ব্যৱস্থা S-400। একে সময়তে এয়াৰ চিফ মাৰ্শ্বালগৰাকীয়ে দুখ প্ৰকাশ কৰি ক'লে যে আমি দেশৰ মানুহকে এই বিষয়ে বিশ্বাস কৰাব নোৱাৰিলো। We have indication of at least one AWNC in that AWC hangar and a few F-16s which were under maintenance there. Apart from these, the SAGW systems, mostly from, I'm talking about fighter aircraft are from S-400. We have at least 5 fighters confirmed kills and 1 large aircraft, which could be either an Elint aircraft or an AWNC aircraft, which was taken out at a distance of about 300 kilometers. This is the actually largest ever recorded surface-to-air kill that we can talk about. শিৱসাগৰত ই-ৰিক্সা চালক আৰু লেচিৰ মাৰপিট। 10 টকা নিদিয়াৰ বাবে ই-ৰিক্সা চালকক মাৰপিট কৰাৰ লগতে চুচৰাই আনিলে লেচিয়ে। আমগুৰি ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ঘটনা। পাৰ্কিঙৰ 10 টকা নিদিয়াৰ বাবে যাত্ৰীৰ সন্মুখতে ই-ৰিক্সা চালকক অশ্লীল ভাষাৰে গালি পাৰিছিল লেচিয়ে। লেচিয়ে অশ্লীল শব্দ প্ৰয়োগ কৰাৰ কাৰণে 10 টকা দিয়াত অমান্তি হৈছিল ই-ৰিক্সা চালক। লেচিয়ে ক্ষমা নোখোজা পৰ্যন্ত 10 টকা নিদিওঁ বুলি কৈছিল ই-ৰিক্সা চালকজনে। ইয়াকে লৈ ই-ৰিক্সা চালক আৰু লেচিৰ মাজত প্ৰথমে হয় তৰ্কযুদ্ধ। পৰৱৰ্তী সময়ত ই-ৰিক্সা চালকজনক ৰাজপথৰ পৰা পদপথলৈ চুচৰাই আনি মাৰপিট কৰে লেচিয়ে। ঘটনা কেন্দ্ৰ কৰি আমগুৰিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। পইচা দে আৰু গৰম নকৰিবি লোৱা। পইচা দে যা। আপুনি চৰি ক'ব লাগিব, তেতিয়া মই পইচা দিম। একো নকওঁ, কাক কৈছিলে? মাৰ খাবি দেই, বেয়া হ'লে মই পাইছোঁ, তই পইচা দিয়া। বেয়া হ'লে পইচা দে। মানসিক মধ্যাহ্ন কেলে কৈছিলে? মই একো কোৱা নাই, বেয়া কথা। তই পইচা দে। তই পইচা দে। কথাই নক'ব, মই কৈছোঁ নাই। গুৱাহাটীৰ লাল গণেশৰ মৰেল পুলিচিং ঘটনাৰে জড়িত অভিযোগত 2জন ছাত্ৰক আটক কৰা হৈছে। বিদ্যালয়ৰ কাজিয়াৰ ভয়ংকৰ পৰিণতিৰ বহিঃপ্ৰকাশ ঘটিছিল খেলপথাৰত। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ কাণ্ডৰ আঁৰৰ কথা। উদালবাক্ৰাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত হৈছিল মাৰপিটৰ ঘটনা। 8ম আৰু 9ম শ্ৰেণীৰ একাংশ ছাত্ৰৰ মাজত হৈছিল মনোমালিন্য। ইয়াৰ পিছতে এজন ছাত্ৰক গুৰুলকৈ প্ৰহাৰ কৰিছিল 10-15 জনীয়া ছাত্ৰৰ এটা দলে। দলবদ্ধ আক্ৰমণত আঘাতপ্ৰাপ্ত কিশোৰটিক ভৰ্তি কৰোৱা হৈছে হস্পিটেলত। আক্ৰমণকাৰীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবীৰে দুৰ্ভগীয়া কিশোৰটিৰ অভিভাৱক কাষ চাপিছে আৰক্ষীৰ। ইতিমধ্যে কেইবাটাও আক্ৰমণকাৰীক চিনাক্ত কৰাৰ লগতে 2জন ছাত্ৰক আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
বিটিআৰত অৱসান ঘটিব ভিচিডিচি ব্যৱস্থা বিটিআৰত ভিচিডিচি ব্যৱস্থা নিৰ্মূলৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে অৱসান ঘটিব ভিচিডিচি ব্যৱস্থাৰ ভিচিডিচি থাকিলে বিটিআৰত উন্নয়ন নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বাক্সাত নিৰ্বাচনী প্ৰচাৰ চলাই ভিচিডিচি ব্যৱস্থাৰ বিৰুদ্ধে সৰব হৈ পৰিল মুখ্যমন্ত্ৰী আমি ভিচিডিচিৰ ৰাজত্ব শেষ কৰিব লাগিব মানুহৰ ৰাজত্ব আমি আনিব লাগিব বিজেপিয়েও আহি কয় মোক ভিচিডিচিত সোমাই দিয়ক কংগ্ৰেছেও কয় মোক ভিচিডিচিত দিয়ক ইউপিপিএলেও কয় মই ভিচিডিচিত দিয়ক ডিপিএফেও কয় মই ভিচিডিচিত দিয়ক আৰু চব ভিচিডিচিয়ে পাব নেকি পাব্লিকে একো নাপাব নেকি সেইকাৰণে এইবাৰ ইলেকশ্যনৰ পিছত আৰু 6 মাহ থাকিব বিধানসভালৈকে তাৰ আগতে আমাৰ সকলো ৰাইজে মোৰ ইলেকশ্যনৰ আগতে অৰুণোদয়ৰ অধিকাৰ পাব লাগিব এইবিলাক নহ'ব দিছপুৰৰ পৰা আমি টকা পঠাম কাৰোবাক খাবৰ কাৰণে নহয় ৰাইজে খাবৰ কাৰণে আমি টকা পঠাম এতিয়া 1250 টকা আমি অৰুণোদয় দিম জানুৱাৰী মাহৰ পৰা অৰুণোদয় পৰিয়ালক গেছ কিনিলে আমি আৰু 200 টকা দিম এই পৰিৱেশটো আনিব লাগিব যাতে বিটিচিটো ৰাইজে আইসকলে সেই অধিকাৰ সমানে পাব পাৰে সেইকাৰণে ছেপ্টেম্বৰত বিটিচিৰ ইলেকশ্যন হ'ব মোৰ ইলেকশ্যন মাৰ্চত হ'ব এই মাজৰ মাহকেইটাতে আমি অন্তত বিটিচিৰ আই মাতৃসকলৰ মুখত হাঁহি বিৰিঙাব লাগিব আমি পৰিৱৰ্তন আনিব লাগিব বিজেপিয়ে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োৰ সমষ্টিত কিয় নিদিয়ে প্ৰাৰ্থিত্ব বিটিচি বিটিআৰ চুক্তিত স্বাক্ষৰকাৰীসকলৰ বিৰুদ্ধেও প্ৰাৰ্থিত্ব দিব নালাগে বিজেপিয়ে স্বাক্ষৰকাৰীৰ বিৰুদ্ধে বিজেপিয়ে প্ৰাৰ্থী নিদিলে বড়োভূমিত নাথাকিব শত্ৰুতাৰ ৰাজনীতি বিজেপিলৈ এই আহ্বান পৃথ্বীনাৰায়ণ দেৱমেশৰ বিদেশী বিতৰণত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ এই অভিযোগ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ প্ৰয়াত তৰুণ গগৈৰ চৰকাৰৰ দিনতে এনআৰচিৰ কাম আৰম্ভ কৰা বুলি মন্তব্য কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ বাংলাদেশীৰ নামত বিজেপিয়ে ৰাজনীতি কৰাৰ অভিযোগ গৌৰৱৰ লগতে বাংলাদেশীৰ নামত ভাৰতীয়ৰ ওপৰত অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ইপিনে গৃহমন্ত্ৰী হিচাপে ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাত মুখ্যমন্ত্ৰীয়ে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন ক্ষেত্ৰত মুখ্যমন্ত্ৰী বিফল হোৱাৰ অভিযোগ তুলি পদত্যাগৰ দাবী জনালে গৌৰৱ গগৈয়ে কংগ্ৰেছ দল সদায় জাতীয়বাদী চিন্তাধাৰাক সন্মান কৰে আৰু কংগ্ৰেছ দলে সদায় অবৈধ বাংলাদেশী বিৰুদ্ধে এটা কঠোৰ স্থিতি বিচাৰে আমাৰ দিনতে প্ৰয়াত তৰুণ গগৈ দেৱৰ চৰকাৰ দিনতে আমি এনআৰচি আৰম্ভ কৰিছোঁ এনআৰচি আমি আৰম্ভ কৰিলোঁ বিজেপি আহি ক'লে যে 16 মে পিছত সকলোৱে টালি টোপোলা বান্ধি গুচি যাব এতিয়া আমি জানিবলৈ বিচাৰিছোঁ যে কিমানক তেওঁলোকে বিদায় দিব পাৰিলে তো আমাৰ কথা স্পষ্ট বাংলাদেশী অবৈধ বাংলাদেশী এনআৰচি ভিতৰত সোমাব নালাগে ভোটৰ তালিকাত সোমাব নালাগে অসমৰ পৰা অসম চুক্তি অনুসৰি অসমৰ পৰা বিদায় দিব লাগে সেইকাৰণে আমাৰ দিনতো আমি ৰিভাৰাইন পেট্ৰলিং ওপৰত চৰকাৰে কিমান জোৰ দিছে প্ৰায়তো তৰুণ গগৈদেৱে বৰ্ডাৰ পেট্ৰলিং ওপৰত কিমান জোৰ দিছে কিন্তু আমি দেখিছোঁ যে এইকেইটা দিন বাংলাদেশী নামৰ ৰাজনীতি হৈ আছে বাংলাদেশী কিমান ধৰিলে আজি তাৰিখত আমি এইটো প্ৰমাণ পোৱা নাই আৰু এইটো কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ মুখ্যমন্ত্ৰী বিফল হৈছে মুখ্যমন্ত্ৰীয়ে আজি ৰাইজক চাকৰি দিয়াতকৈ বন্দুক দিবলৈ বিচাৰিছে মই গৃহ বিভাগৰ দায়িত্ব মই লওঁতে মই বিফল হৈছোঁ মই অবৈধ বাংলাদেশী বিদায় দিব পৰা নাই মই মানুহক মই নিৰাপত্তা দিব পৰা নাই সেইকাৰণে মই মানুহক এতিয়া বন্দুক দিছোঁ তো মুখ্যমন্ত্ৰী পদত্যাগ কৰক
শীঘ্ৰে অসমতো হ'ব ভোটাৰ তালিকাৰ SIR। জিলা নিৰ্বাচনী বিষয়ালৈ জৰুৰী নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই জাৰি কৰিছে নিৰ্দেশনা। সকলোতে ERO, AERO আৰু BLO থকাটো নিশ্চিত কৰাৰ নিৰ্দেশ। ডেটা এণ্ট্ৰি অপাৰেটৰক অতিৰিক্ত চাপ নিদিবলৈ নিৰ্দেশ দিয়া হৈছে। BTCৰ জিলাসমূহৰ বাবে বিকল্প ব্যৱস্থা সাজু ৰখাৰ নিৰ্দেশ দিয়া হৈছে। ৰাজ্যজুৰি চৰকাৰী ভূমি তথা সন্দেহযুক্ত লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি থকাৰ সময়তে চৰকাৰৰ বিৰোধিতা কৰিলে ৰহাৰ বিধায়ক শশীকান্ত দাসে। উচ্ছেদৰ জাননী প্ৰদানৰ বিৰোধিতা কৰিলে বিধায়কগৰাকীয়ে। যিসকল লোকৰ ভোট লৈ বিধায়ক হৈছে সেইসকল লোকক উচ্ছেদ কৰিবলৈ নিদিয়ে বুলি মন্তব্য কৰিলে বিধায়কগৰাকীয়ে। ৰহা সমষ্টিৰ অন্তৰ্গত মাধৱপাৰাত অনুষ্ঠিত এখন সভাত শশীকান্ত দাসে এই মন্তব্য কৰে। অসমৰ বিভিন্ন প্ৰান্তত আজি আপোনালোকে দেখিছে উচ্ছেদ বা অন্যান্য এনে ধৰণৰ কিছু পৰিৱেশ সৃষ্টি হৈছে। কিন্তু আজিলৈকে মাধৱপাৰা বা ৰহা সমষ্টিত আপোনালোকে লক্ষ্য কৰক প্ৰভাৱ হৈছে নেকি? কাজিৰঙাৰ মাজতে ছ'চিয়েল ফৰেষ্টে আমাৰ নটিচ দিছিলে। ৰাতিপুৱাই গৈ গোটেই সৰু সৰু ল'ৰা ছোৱালীলৈ মাইকী মানুহলৈ এটা মোৰ খবৰ ওলাইছিল। আমাৰ শামছুদাই জানে গোটেই কথাখিনি, আমিলা শামছুদাহঁতে কথাখিনি জানে। মই লগত চাৰ্কুলাৰ ফোন কৰিছোঁ যে মই নজনাকৈ তাত গৈ পেলাই যে আপোনালোকে নটিচ দিছে, মই সমষ্টিৰ বিধায়ক নহয় নেকি? যিসকল মানুহৰ ভোটত মই MLA হৈছোঁ সেইসকল মানুহক মোৰ সন্মুখত আপোনালোকে উচ্ছেদ কৰিবলৈ গৈছে। এই উচ্ছেদ পৰৱৰ্তী পৰ্যায়ত আজি তাৰ পৰা মই আকৌ JCB পক্ষে নপৰাই পেলাই পঠাই দিছোঁ। মিটিং কৰি আছোঁ প্ৰমিলাত খবৰ আহিছে যে কাকলিত মীন বিভাগে কিবা আমাৰ খেতিত সজাগ কৰি গ'ল। খেতিত এবিঘা মাটি এজন খেতিয়কে কিমান কষ্ট কৰি ডাঙৰ কৰে আৰু সজাগ নহয় সেউজীয়া খেতিত গৈ পেলাই মেচিন লগাই দিছে। কি হ'ব ফিচাৰী ডিপাৰ্টমেণ্টে ফিচাৰী চুৰি লগত আমাৰ খবৰ আহিল। আমি জাকিৰ চাহিদ আমি গোটেইখিনি ৰমজান আমাৰ জহুৰ আলী ডাঙৰীয়া আমি সকলোৱে ইয়াৰ পৰা গৈছোঁ গৈ পেলাই তাৰ পৰা আকৌ পকৰাইছোঁ। নিজৰ সমষ্টিৰ মানুহখিনিক শ্ৰদ্ধা ভক্তি সহকাৰে আমি আছোঁ। অসমৰ য'তে নহওক অন্ততঃ ৰহা সমষ্টিৰ ৰাইজে এই সমস্যাটো কেতিয়াও সন্মুখীন নহয়। শিৱসাগৰত বেদখলকাৰীক উচ্ছেদ কৰাত সমৰ্থন বিধায়ক অখিল গগৈৰ। শিৱসাগৰত সন্দেহজনক নাগৰিকে যদি চৰকাৰী ভূমি বেদখল কৰিছে তেন্তে তাত উচ্ছেদ চলালে পূৰ্ণ সমৰ্থন দিব বুলি সংবাদমেলত মন্তব্য বিধায়ক অখিলৰ। লগতে খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব বুলি হুংকাৰ শিৱসাগৰৰ বিধায়কজনৰ। 371 ক অসমত কাৰ্যকৰী কৰাৰ দাবী। NRCত নাম থকাসকলক অসমীয়া হিচাপে পৰিচয় পত্ৰ প্ৰদানৰ দাবীৰে 16 আগষ্টৰ পৰা জাতীয় জাগৰণ যাত্ৰা শীৰ্ষক কাৰ্যসূচী ঘোষণা বিধায়ক অখিল গগৈৰ। খিলঞ্জীয়া অসমীয়াৰ নেতৃত্বত অসম গঢ়াৰ লক্ষ্যৰে এই যাত্ৰা হ'ব বুলি মন্তব্য কৰি অখিল গগৈয়ে ক'লে, মোৰ কোনো মিয়া প্ৰীতি নাই। আমাৰ ঐতিহাসিক শিৱসাগৰত দূৰৰ পৰা আহে, অন্য কোনোবা জিলাৰ পৰা আহে, সেয়া আপোনাৰ নামনি অসমেই হওক, সেয়া বৰাক উপত্যকাই হওক, সেয়া বাংলাদেশৰ পৰা ডাইৰেক্ট আহিয়ে হওক, এনেকৈ আমাৰ চৰকাৰী ভূমি দখল কৰিব এইটো আমি কেতিয়াও নামানো। গতিকে বিধায়ক হিচাপে মই স্পষ্টকৈ এটা কথা কৈ দিছোঁ যে শিৱসাগৰত চৰকাৰী ভূমিত যদি কোনোবা সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে তাক কেতিয়াও সহ্য কৰা নহ'ব, তাক মানি লোৱা নহ'ব আৰু প্ৰশাসনক তেনেকুৱা বেদখল উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ব। এই কথাটো মই স্পষ্টভাৱে আপোনালোকক জনাই ল'ব খুজিছোঁ। আৰু অসমীয়া মানুহৰ অস্তিত্বৰ সংকট যদি নাইকিয়া কৰিব লাগে তেতিয়াহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব। আৰু 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ লাগিব। এইটো আমাৰ সমগ্ৰ শিৱসাগৰৰ দাবী, এইটো আমাৰ নাগৰিকসকলৰ দাবী আৰু এইটো বিধায়ক হিচাপে অখিল গগৈৰো দাবী আৰু এইটো শিৱসাগৰৰ ৰাইজৰো দাবী। খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব, এইটো কনফাৰ্ম। আৰু যিহেতু খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব, এইটো কালিৰ নাগৰিক সভাৰো প্ৰস্তাৱ আৰু নাগৰিক সভাই গণসমাৱেশৰ আয়োজন কৰিছে। ডেফিনেটলি সেই নাগৰিক সভাৰ গণসমাৱেশৰ প্ৰতি আমাৰ ৰাইজৰ দলৰ পূৰ্ণ সমৰ্থন থাকিব। আনহাতে এই খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমি অহা 16 আগষ্ট তাৰিখৰ পৰা অসমত
জাতীয় জাগৰণ যাত্ৰা নামৰ এটা যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। NRCখন সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম আৰু NRCখন সম্পূৰ্ণ কৰি NRCত নাম থকা সকলো মানুহকে অসমীয়া নামৰ এখন আইডেণ্টিটি কাৰ্ড দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাম। অসমীয়া নামৰ এখন আইডেণ্টিটি কাৰ্ড যাতে প্ৰত্যেকজন নাগৰিকক দি দিয়া হয়। 371 অনুচ্ছেদ অসমৰ কাৰণে কাৰ্যকৰী কৰিবৰ কাৰণে দাবী উত্থাপন কৰিম। মোৰ কোনো এনেকুৱা ধৰণৰ মিয়া প্ৰীতি নাই যিটো কাৰণত মানে মই তেওঁলোকক ছাপোৰ্ট কৰিব লাগে। উচ্ছেদ হ'বই, মোক ভয় খুৱাব বিচাৰিলেও ভয় নাখাওঁ। উৰিয়ামঘাটৰ উচ্ছেদ অভিযানক লৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ। আজিৰ পৰা আমি নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাৰোবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। আৰক্ষীৰ গাফিলতিৰ ফলত যোৰহাটৰ হোমষ্টে ঘটনাৰ অভিযুক্তই পালে জামিন। পক্সো গোচৰত গ্ৰেপ্তাৰ কৰা গগৈ উপাধিৰ মহিলাগৰাকীয়ে জামিন লাভ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। গগৈ উপাধিৰ মহিলাগৰাকীয়ে দুগৰাকী কিশোৰীক মাতি আনি দুই যুৱকৰ সৈতে হোমষ্টেত পাৰ্টি তথা নৈশ যাপনৰ ব্যৱস্থা কৰি দিয়াৰ অভিযোগ উঠিছে। কিন্তু কাৰণ উল্লেখ নকৰাকৈয়ে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গগৈ উপাধিৰ মহিলাগৰাকীক, যাৰ বাবে আৰক্ষীক জবাবদিহি কৰি মহিলাগৰাকীক জামিন প্ৰদান কৰে আদালতে। শেহতীয়াকৈ চিলভাৰ ক্লাউড হোমষ্টেৰ উদ্দীপ্ত ৰঞ্জন খাউণ্ড আৰু হোটেল মেঘা ৰিজৰ্টৰ বিদ্যুতুৰিক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। অনৈতিক কাৰ্যৰ বাবে হোমষ্টেৰ গৰাকীয়ে ঘণ্টাৰ হিচাপত কোঠা ভাড়ালৈ দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। এনে ঘটনা ৰোধৰ বাবে আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে। যিটো গোচৰত জামিন পাইছে সেই গোচৰটোত নাবালিকা কিশোৰীক নিৰ্যাতনৰ কৰিছে বুলি অভিযোগ আহিছে। গতিকে এই কথাবিলাক মই ভাবোঁ আৰক্ষীয়ে পুংখানুপুংখভাৱে চোৱাটো খুব জৰুৰী। আৰু বলপূৰ্বকভাৱে কিশোৰীৰ লগত এনেকুৱা ধৰণৰ শাৰীৰিক সম্পৰ্ক কৰাৰ ক্ষেত্ৰত আইনৰ ধাৰা তেওঁলোকক পস্কো 4ৰ আণ্ডাৰত এৰেষ্ট কৰা হৈছিলে। পস্কো 4 এই গোচৰটোত এজন মানুহৰ 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে যদি গোচৰটো প্ৰমাণ হয়। সেইটো পিছত ট্ৰায়েলত বুজা যাব। কিন্তু এই পৰ্যায়ত এটা ছিৰিয়াছ অফেন্স, সেই এনেকুৱা এটা ছিৰিয়াছ অফেন্সত গ্ৰাউণ্ড অফ এৰেষ্টটোৱে পুলিচে নিলিখিলে সেইটো খুব এটা দুৰ্ভাগ্যজনক কথা। খিলঞ্জীয়াক প্ৰহাৰ কৰা আনিছুৰ ৰহমানৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। আনিছুৰৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 126(2), 118(2) আৰু 295 ধাৰাত গোচৰ ৰুজু কৰিছে। নগাঁও সদৰ আৰক্ষী থানাত 630/2025 নম্বৰত গোচৰ ৰুজু হৈছে। গোচৰৰ ভিত্তিত নগাঁও জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আনিছুৰক। নগাঁও ৰাজপথত মিয়াৰ গুণ্ডাগিৰি। খিলঞ্জীয়া অসমীয়া যুৱকক গুৰুলকৈ প্ৰহাৰ কৰিলে মিয়া যুৱকে। ঢাকাইপট্টিত ব্যস্ত ৰাজপথৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা। তন্দীপ কাকতি নামৰ যুৱকজনক হেলমেটেৰে আক্ৰমণ কৰিলে আনিছুৰ ৰহমান নামৰ যুৱকজনে। হৰ্ণ বজোৱাক কেন্দ্ৰ কৰি খিলঞ্জীয়া যুৱকজনক বৰ্বৰভাৱে আক্ৰমণ কৰিলে আনিছুৰ নামৰ যুৱকজনে। এই ঘটনাক কেন্দ্ৰ কৰি ঢাকাইপট্টিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আনিছুৰক। আজি মোৰ জন্মদিন আছিলে যিহেতু মোৰ অলপ কথা কওঁতে প্ৰব্লেম হৈছে, মই লাহে লাহে গৈছোঁ। হয়, জন্মদিন আছিলে যিহেতু মই মানে বৰবজাৰ ফল মূল আৰু বুট মগু আনিব গৈছিলোঁ। এই ৰিটাৰ্ণ অহাৰ সময়ত 8:30মান বাজিছে। তেনেকুৱা সময়তে মানে আপোনাৰ ৰিগেল আৰ্কেড বুলি যিটো চাৰিআলি মানে চৈতন্য ভাণ্ডাৰৰ ওচৰত, সেইখিনি জেগাত এজন যুৱক আনিছ ৰহমান বুলি এতিয়া গম পাইছোঁ, স্কুটিখন লৈ পেলাই মানে মোবাইলটো টিপি আছে। তো মই চাইডেদি গাড়ী ঘূৰা গৈ আছে, মই হৰ্ণ দিয়াটো কি মোৰ ভুল নেকি? মই প্ৰথম হৰ্ণটো দিছোঁ, অকণমান সময় ৱেইট কৰিছোঁ। ৱেইট কৰাৰ পিছতে তাৰপিছত ছেকেণ্ড হৰ্ণটো মাৰিছোঁ। কি কয় মানে খুব বেয়া গালি দিছে, মাৰ নামতো বেয়া গালি দিছে। মোৰ বেগটো আছিলে, মোৰ লগত কোনো নাই, মোৰ বেগটো আছিলে বজাৰৰ। তাৰপিছতে আপোনাৰ মোৰ মাৰ নামত বহুত বেয়াকৈ গালি দিয়ে, দি পেলাই কয় যে ইমান ডাঙৰ ৰাস্তা তই দেখা নাই নেকি? বোলো দাদা আপুনি ইমান উগ্ৰ বা ইমান খং কিয় কৰিছে? আপুনি ছাইড কৰি পেলাই আপুনি মোবাইলটো ইউজ কৰক। কোন এনেকৈ পেলাই মোক ফাৰ্ষ্ট টাইম কৈছে।
মাৰ নামত বেয়া গালি দিছে তাৰপিছতে মোৰ বাইকখন মই যেতিয়া লাহে লাহে গৈ আছোঁ কথাটো কৈছোঁ কৈ পেলাই মই লাহে লাহে আগবাঢ়ি আছোঁ যি সত্যেন্দ্ৰ ভাণ্ডাৰ মানে ৰাজলক্ষ্মীৰ ওচৰত পাইছোঁ মোৰ আগত আহি পেলাই সি স্কুটিখন লগাই দিলে লগাই দিয়াৰ ফলত মই এনেকৈ বেকা হৈ গ'লোঁ বেকা হৈ যোৱাৰ পিছত মানে মোক এইখিনি জেগাত ঘোচা মাৰিছে মাৰাৰ পিছতে মোৰ হেলমেটটো খুলি পেলাই সি মোক নন ষ্টপ আপোনালোকে ভিডিঅ'ত দেখা পাইছে মই নকওঁ আৰু প্ৰমাণ হিচাপে স্থানীয় দোকানদাৰীখিনিও আছে চবেই দেখি আছে যে মই না কিবা বেয়া গালি পাৰিছোঁ না কিবা কৈছোঁ পিছতে হয় মোক কালিতো মোকতো মাৰ্ডাৰ কৰিবৰ কাৰণে যেনেকৈ পাঞ্চকেইটা মাৰিছে আপোনালোকে দেখিছে তো বহুত এতিয়াও মই বহুতখিনি ডেমেজ হৈছে মোৰ এইখিনি যাৰ ফলত মই ৰাতিপুৱা মেডিচিন হয় নিশ্চয়কৈ কাৰণ তেখেতসকলেও প্ৰথমতে গম পোৱা নাছিল কাৰণে অহা নাছিলে পিছত যেতিয়া গম পাইছে যে ল'ৰাটোতো কোনো ভুলেই নাই তেখেতসকলে আহিছে কোনোবা এজনে ভিডিঅ' কৰিলে যিটো মোৰ এভিডেঞ্চ হিচাপে এতিয়া কামত আহিব বুলি মই ভাবিছোঁ আৰু বিশেষকৈ সি মোৰ মানে অসমীয়া জাতি লৈ পেলাই কৈছে গালি দিছে হয় গালি দিছে আৰু মোক কৈছে কোন বাপেৰ ঘৰত আছে লৈ আহিবি এনেকৈ পেলাই কৈছে আনিছোৰে কৈছে যে ইয়াত মই মানে কাকো ভয় নকৰোঁ যাক আনিব আছে তই আন বোলে হয় নেকি ঠিক আছে তেতিয়াহ'লে হয় ভিডিঅ' যোনজনে কৰিছে মই পিছত ভিডিঅ'টো পাইছোঁ কাৰণ সেইখন সময়তো মই মুখলৈ ধৰি আছিলোঁ তাকো দম দিছে কিবা চেলফি ল'ব গৈছিলে বোলে এতিয়া তেখেতৰ এতিয়া ভয় শংকা হৈছে যে তেখেতৰ ওপৰত কিবা একশ্যন পাতি হৈ যায় বুলি বিজেপিয়ে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োৰ সমষ্টিত কিয় নিদিয়ে প্ৰাৰ্থিত্ব বিটিচি বিটিআৰ চুক্তিত স্বাক্ষৰকাৰীসকলৰ বিৰুদ্ধেও প্ৰাৰ্থিত্ব দিব নালাগে বিজেপিয়ে স্বাক্ষৰকাৰীৰ বিৰুদ্ধে বিজেপিয়ে প্ৰাৰ্থী নিদিলে বড়োভূমিত নাথাকিব শত্ৰুতাৰ ৰাজনীতি বিজেপিলৈ এই আহ্বান পৃথ্বীনাৰায়ণ দেৱ মেছৰ জনাব বিচাৰিছোঁ যে বিটিআৰ অঞ্চলত শান্তি আৰু প্ৰগতিৰ কাৰণে তেওঁলোকে কেৱল হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৱে ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰাৰ যিটো ডিচিশ্যন লৈছে নিৰ্ণয় গ্ৰহণ কৰিছে সেই নিৰ্ণয়টোৰ সমান্তৰালভাৱেই কেৱল হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰা বিটিচি নিৰ্বাচনৰ সমষ্টিতেই নহয় বৰং বিটিচি চুক্তি আৰু বিশেষভাৱে তৃতীয় বড়ো শান্তি চুক্তি যি বিটিআৰ একৰ্ড 2020 চনত স্বাক্ষৰিত হৈছিল সেই একৰ্ডৰ যিবিলাক সিগনেটৰী আছে সেই সিগনেটৰীবিলাকে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো যাতে বিজেপি দলৰ তৰফৰ পৰা কোনো প্ৰাৰ্থী প্ৰক্ষেপিত নকৰে বুলি বিজেপি দলক আহ্বান জনাইছোঁ 2003 চনত যেতিয়া বিটিচি চুক্তি স্বাক্ষৰিত হৈছিল সেই সময়ত বিজেপি কেন্দ্ৰীয় চৰকাৰত ৰাজগাদীত আছিল 2020 চনত যেতিয়া বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছে সেই সময়তো অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত বিজেপি ৰাজনৈতিক দলেই আছিল হে আজিৰ যি প্ৰেক্ষাপট আজিৰ বিটিআৰৰ পলিটিকেল সিচুৱেশ্যনক চাই আমি বিজেপি দলক আহ্বান কৰিব বিচাৰিছোঁ স্পেচিয়েলি ক'ব বিচাৰিছোঁ যে আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ গাৰ্জিয়ান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ গাৰ্জিয়ান হিচাপে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগতে জনজাতীয় লোকসকলৰ সেন্টিমেন্ট বড়ো জনগোষ্ঠীয় লোকসকলৰ সেন্টিমেন্ট আৰু বিটিআৰৰ ৰাইজৰ সেন্টিমেন্টখিনি আবেগ অনুভূতিখিনি ভালদৰে বুজি পায় হে যি ধৰণে বিজেপি ৰাজনৈতিক দলে কৈছে যে আগন্তুক বিটিচি নিৰ্বাচনত তেওঁলোকে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিবোৰত বিজেপি দলৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপিত নকৰিব এই তেনেধৰণেই আমি আহ্বান জনাইছোঁ বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়া আমি আহ্বান জনাইছোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমি আহ্বান জনাইছোঁ অসমৰ সুদক্ষ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অসম প্ৰদেশ বিজেপিৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়ালৈকে যে বিটিআৰ অঞ্চলৰ শান্তিৰ স্বাৰ্থত বিটিআৰ অঞ্চলৰ প্ৰগতিৰ স্বাৰ্থত আৰু যি এটা ঐক্যতাৰ এনাজৰীত আজি বিটিআৰ অঞ্চল অসমৰ লগত বান্ধ খাই আছে সেই ঐক্যতাৰ এনাজৰীটো যাতে সৰ্বদাই বৰ্তি থাকে সেই স্বাৰ্থত বৃহত্তৰ স্বাৰ্থত বিজেপি দলে যাতে এটা ত্যাগ কৰে আৰু বিজেপি ৰাজনৈতিক দলে যাতে অনাগত 2025 চনৰ বিটিচি নিৰ্বাচনত কেৱল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিতেই নহয় বৰং তৃতীয় বড়ো শান্তি চুক্তি বা বিটিআৰ একৰ্ড 2020 চনৰ যিমানবোৰ স্বাক্ষৰকাৰী আছিলে বা সিগনেটৰী আছিলে সেই সকল নেতাই যিবোৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব তাতে যাতে বিজেপি দলে কোনো ধৰণৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰে বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস ষ্ট্ৰং মানে মাইথান ষ্টিল যদি বিষৰ সময় সম্ভৱ নহয় বিৰোধী ঐক্যৰ মিলন
নিৰ্বাচনৰ পূৰ্বে পুনৰ বিভাজিত বিৰোধী বিধানসভা নিৰ্বাচনলৈ আৰু কিছু মাহ বাকী যি সময়ত বিজেপিয়ে আৰম্ভ কৰিছে কুচকাৱাজ তাৰ বিপৰীতে বিৰোধী মিত্ৰতাক লৈ নিমিলা অংক চলিয়ে আছে বিগ ব্ৰাদাৰ কংগ্ৰেছৰ খবৰ ওলাইছিল যে ৰাইজৰ দলৰ লগত মিত্ৰতাৰ গোপনে আলোচনা অব্যাহত ৰাখিছে কংগ্ৰেছ ইয়াৰ কাৰণ হৈছে অকলে নিৰ্বাচন খেলিলে উজনি অসমৰ লগতে সংখ্যালঘুৰ ভোট বিভাজন নোহোৱাৰ স্বাৰ্থত মিত্ৰতা কৰিব বিচাৰিছে কংগ্ৰেছে পুনৰ ছবি জগতলৈ উভতি আহিব অভিনেত্ৰী আঙুৰলতা ডেকা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো ৰাজনীতিত সঠিককৈ কোৱাটো সহজ নহয় সকলো সিদ্ধান্ত নিৰ্ধাৰণ কৰে ৰাজনৈতিক দলে সজাগতাৰ ফলত এছাম যুৱক যুৱতী বিপথে পৰিচালিত হয় মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে সজাগতা অনা বুলি মন্তব্য কৰে আঙুৰলতা ডেকাই বৰহমপুৰৰ ভেৰভেৰী নেথাৰ গাঁৱত ৰিয়া ফিটনেছ ক্লাব নামৰ এটা ব্যায়ামাগাৰ উদ্বোধন কৰি এইদৰে মন্তব্য কৰে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই বৰহমপুৰৰ নেথাৰ গাঁৱৰ উদীয়মান যুৱক বিক্ৰমজিৎ সিঙৰ একান্ত প্ৰচেষ্টাত স্থাপন হোৱা ব্যায়ামাগাৰ উদ্বোধন কৰে আঙুৰলতা ডেকাই গ্ৰামাঞ্চলত স্থাপন হোৱা ব্যায়ামাগাৰটোৱে আশাৰ বতৰা কঢ়িয়াই আনিছে বৰহমপুৰৰ স্বাস্থ্য সচেতন যুৱ প্ৰজন্মলৈ মোৰ সিনেমা আহিব কোৱাত আমাৰ অলপ বাধা আছে কিন্তু বহুত বছৰ প্ৰায় 12-13 বছৰৰ পিছত এখন ব্যয়বহুল মানে এখন ছবি এখন বিগ বাজেটৰ ছবি এখনত এটা চৰিত্ৰত অভিনয় ইতিমধ্যে শেষ হৈ গ'ল গতিকে মুক্তিৰ অপেক্ষাত আছে গতিকে ৰাইজে বহুত বছৰৰ মূৰত দেখিবলৈ পাব চাওক ৰাজনীতিত সেই বিষয়টো ক'বলৈ টান খেলাটো নেখেলাটো গতিকে সেইটো নেতৃত্বৰ হাতত থাকে মোৰ বৰ্তমান যিটো সমল আছে মোক যিখিনি দায়িত্ব দিয়া হৈছে সেইখিনি সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত মই আগবাঢ়িছো আৰু নেকি পৰন্তু কিন্তু সেইবিলাকত ৰাজনীতিত স্থান নাই মই ভাবো মই বিশ্বাস কৰো মই যিটো জেগাত আছো তাৰ পৰা মই 100% দিব লাগে মই সেইটোৱে জানো বেলেগ আৰু একো চিন্তা নকৰো ফিটনেছ ক্লাব মই আজি এটা শৰীৰ চৰ্চা কেন্দ্ৰৰ মুকলি অনুষ্ঠানত আহিছো আৰু মই স্বত্বাধিকাৰীক অশেষ কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছো যে বৰহমপুৰ সমষ্টিৰ এই পঞ্চায়তৰ তেখেতৰ নিজ গৃহত এই শৰীৰ চৰ্চা কেন্দ্ৰটো মুকলি কৰিছে মই ভাবো যে বৰ্তমান স্থিৰতাবিহীন আমাৰ এই সমাজখনত সকলো ফালৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰি বিশেষকৈ মনটোক নিয়ন্ত্ৰণ কৰি প্ৰণালীবদ্ধ এটা জীৱন যাপনেৰে জীৱনটো কেনেকৈ সফল কৰিব পাৰি তাৰ ক্ষেত্ৰত শৰীৰ চৰ্চাই বহুত ডাঙৰ শক্তিশালী ভূমিকা গ্ৰহণ কৰে উচ্ছেদ অভিযানৰ পাছতে উৰিয়ামঘাটত গছপুলি ৰোপণ 60 হেক্টৰ ভূমিত ৰোপণ কৰা হৈছে উৰিয়াম পুলি চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ পিছতে সোণাৰীবিলত বন বিভাগৰ উদ্যোগত ৰোপণ কৰা হৈছে উৰিয়াম গছৰ পুলি অসম নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলৰ 10,000 বিঘা বনভূমি আৰু 4,000 বাসগৃহ বেদখলমুক্ত কৰাৰ পিছতে বনাঞ্চলখন সেউজ বনানীকৰণৰ লক্ষ্য লৈছে চৰকাৰে ৰেংমা বনাঞ্চল পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে ৰোপণ কৰা 60 হেক্টৰ ভূমিত উৰিয়াম গছৰ পুলিবোৰ এনেধৰণে দেখিবলৈ পোৱা গ'ল নিশ্চিতভাৱে উৰিয়ামঘাট ৰেংমা বনাঞ্চলত অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান হোৱাৰ পিছত এতিয়া দেখা পোৱা গৈছে যে এই ৰেংমা বনাঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হৈছে আৰু মই কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ৰেংমা বনাঞ্চলৰ সোণাৰীবিল টোপৰ পৰাই আজি এই গছপুলি ৰোপণ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু আজি প্ৰায় 60 হেক্টৰ ভূমিত এই ধৰণে গছপুলি ৰোপণ কৰা হৈছে আৰু যিহেতু এই জেগাডোখৰ নাম হৈছে উৰিয়ামঘাট আৰু উৰিয়ামঘাটটো এই উৰিয়াম গছৰ পৰাই আহিছে বুলি কোৱা হয় আৰু সেইকাৰণে আজি যিসমূহ গছ পুলি ৰোৱা হৈছে সেইখিনি হৈছে উৰিয়াম পুলি আজি উৰিয়াম পুলি ৰোৱা হৈছে আৰু বিশেষকৈ উচ্ছেদ অভিযান চলোৱাৰ পিছত প্ৰায় 11,000 বিঘা মাটিত উচ্ছেদ অভিযান চলোৱাৰ পিছত এই যিখিনি মাটি আছে এই মাটিখিনি এতিয়া বনানীকৰণৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে আৰু আজিৰ পৰা যিহেতু এই বনানীকৰণ কাৰ্য আৰম্ভ হৈছে কি ক'বা প্ৰথমতে উচ্ছেদ আৰু তাৰ লগে লগে আজিৰ পৰা আকৌ বনানীকৰণ আৰম্ভ হৈছে কি ক'বা এই মুহূৰ্তত হয় আচলতে সদৌ অসম ছাত্ৰ সন্থাই আমি কৈ আছিলোঁ যে যিসমূহ চৰকাৰী ভূমি বা অবৈধ বনাঞ্চল তেখেতলোকে দখল কৰি আছিলে অবৈধ বেদখলকাৰীয়ে তেখেতলোকক উৎখাত কৰাৰ পাছত আচলতে আমি দাবী জনাই আহিছোঁ যে সেই অঞ্চলসমূহত পুনৰ বনানীকৰণ কৰিব লাগে আৰু আমাৰ বিভিন্ন দল সংগঠন তথা স্থানীয় ব্যক্তিসকলৰ দাবীৰ ফলশ্ৰুতি আচলতে বন বিভাগৰ লগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপত আজি আচলতে সোণাৰীবিল টোপত 60 হেক্টৰ ভূমিত প্ৰথম পৰ্যায়ত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু আমিও তাত সহযোগিতা প্ৰদান কৰিছোঁ আচলতে এনে পৰ্যায়ক্ৰমে আচলতে বিভিন্ন অঞ্চলত তেখেতলোকে গছপুলি ৰোপণ কাৰ্যসূচী ৰোপণ কৰিবৰ বাবে খালী জেগাসমূহত লাগে ভৱিষ্যত দিনৰ বাবে আচলতে এই অঞ্চলটো এটা প্ৰাকৃতিকভাৱে সুৰক্ষিত কৰিবৰ বাবে তেখেতলোকে যি পদক্ষেপ গ্ৰহণ কৰিছে আমি পুনৰবাৰ সদৌ অসম ছাত্ৰ সন্থা তথা উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যাতে এই অঞ্চলটো
এটা অসম নাগালেণ্ড এটা প্ৰাকৃতিক ভৰপূৰ অঞ্চল আমি আশা ৰাখিছোঁ এই অঞ্চলটোক এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিবৰ বাবে মাননীয় বিধায়কগৰাকীৰ লগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক হস্তক্ষেপ কৰিবৰ বাবে আমি দল সংগঠনৰ ফালৰ পৰা আমি তেখেতলোকক আহ্বান জনাইছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যথেষ্ট লোক আহি উপস্থিত আছে মই ৰোহিণী দা ওচৰলৈ যাব বিচাৰোঁ ৰোহিণী দা অকণমান আগবাঢ়ি আহকচোন যিহেতু আজিৰ পৰা এই অঞ্চলত গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ হৈছে উচ্ছেদ হ'ল আজি গছপুলি সমগ্ৰ প্ৰক্ৰিয়াটো আপুনি জড়িত হৈ আছে কোনটো জড়িত হৈ আছে কি ক'ব এই মুহূৰ্তত এটাই ক'ম যে অত্যন্ত ভাল লাগিছে প্ৰকৃতিৰ মানুহ আমি প্ৰকৃতিৰ লগত থকাটো প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক সদায় আছে থাকিব আৰু এনেকুৱা এটা এৰিয়াত এটা অঞ্চলত য'ত উৰিয়ামৰ নামেৰে উৰিয়াম ঘাট হৈছিলে গতিকে এই উৰিয়ামখিনি যদি সুন্দৰভাৱে বাচি আকৌ উৰিয়াম ঘাট পূৰ্বৰ উৰিয়াম ঘাটলৈ মানে যাওক তাকেই কামনা কৰিছোঁ এয়াই আৰু উৰিয়াম ঘাটৰ উৰিয়াম গছে আজি ইয়াত এটা নতুন ৰূপ পাইছে উৰিয়াম গছ লগাইছে গতিকে ভাবিছোঁ অনাগত দিনত এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ সৃষ্টি হ'ব ইয়াত আৰু যি ইয়াত আগ্ৰাসন হৈছিলে সেই আগ্ৰাসন বা সম্পূৰ্ণ আজি এই সোণাৰী যিটো টোপ আছিলে এই টোপটো সম্পূৰ্ণ মুকলি কৰি বন বিভাগে ইয়াত পুনৰ উৰিয়াম গছ বা বিভিন্ন গছ ইয়াত ৰোপণ কৰিছে অনাগত দিনত প্ৰাকৃতিক সৌন্দৰ্য হ'ব বুলি আমি আশা কৰিছোঁ নিশ্চিতভাৱে প্ৰতিজনে আশা কৰিছে যে এই আজি যি গছপুলি ৰোপণ কাৰ্যসূচী এই গছপুলি ৰোপণ কাৰ্যসূচীৰ পৰাই এখন ৰেংমা বনাঞ্চল পুনৰ অন্য হ'ব আৰু এই ধৰণে আজি এই উৰিয়াম পুলি লগাইছে যিহেতু এই উৰিয়াম গছৰ পৰাই এই অঞ্চলটোৰ নাম উৰিয়াম ঘাট হৈছে বুলি সকলোৱে ক'ব বিচাৰে আৰু এই ধৰণে আজি অসম চৰকাৰৰ তৰফৰ পৰা উৰিয়াম পুলি লগোৱা হৈছে অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছে আৰু আজিৰ পৰা যি বননীকৰণ কাৰ্যসূচী আৰম্ভ হৈছে এই কাৰ্যসূচী ছেপ্টেম্বৰ মাহৰ 13 তাৰিখলৈকে প্ৰথম প্ৰচেষ্টা চলি থাকিব আৰু সকলোৱে আশা কৰিছে এই উৰিয়াম ঘাটৰ যি বনাঞ্চল আছিল এই বনাঞ্চল পুনৰ আগৰ দৰে বনাঞ্চল হৈ উঠিব ইয়াৰ সৌন্দৰ্য পুনৰ ঘূৰি আহিব মেৰাপানীৰ নেঘেৰী বিলত শান্তিপূৰ্ণ উচ্ছেদ অভিযানৰ পিছত আৰক্ষীৰ টহল গোলাঘাট প্ৰশাসনৰ লগতে নিৰাপত্তাৰক্ষীৰ বৃহৎ দলে 2 নম্বৰ নেঘেৰীত টহল দিছে বেদখলকাৰীক উচ্ছেদ চলোৱাৰ পিছতে মুখ্যমন্ত্ৰীক আদিবাসী লোকসকলে ধন্যবাদ জনায় শুক্ৰবাৰে প্ৰশাসনে 146টা পৰিয়ালক উচ্ছেদ চলালে অৱশ্যে 59টা পৰিয়ালক উচ্ছেদত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে দয়াং বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনে চলাইছিল উচ্ছেদ অভিযান আজি নেঘেৰী বিলৰ পৰিৱেশ মই দেখুৱাম আচলতে আজি প্ৰশাসনৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে আৰু এক পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে আচলতে তেওঁলোকক মই সামগ্ৰিক দৃশ্য নিয়োজিত সমস্যা দখলক পোনে দেখুৱাম প্ৰশাসনৰ এটা বৃহৎ দল গোলাঘাটৰ পৰা আহি পেলাই তেওঁলোকে এনেদৰে পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে কাৰণ কোনো দুষ্কৃতিকাৰী যদি ইয়াত প্ৰৱেশ নকৰে আৰু অন্য লোকক এই নেঘেৰী বিলত অন্য লোকক ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু তেওঁলোকে সকলো দিশ পৰ্যবেক্ষণ কৰিব গোলাঘাট জিলা প্ৰশাসনে আসলে কোনো দুষ্কৃতিকাৰী বা বিভিন্ন অনুপ্ৰৱেশকাৰী যাতে ইয়াত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে এনেদৰে তেওঁলোকে পেট্ৰলিঙৰ ব্যৱস্থা কৰিছে নিজে অলপ ভয় খালে হয় আমি ভয় খোৱাত আমি হয় ঘৰ দুৱাৰটো ভাঙা ভাঙি কৰা নাই হ'লেও টিং চিংবিলাক আমি গুচাই দিলোঁ তেওঁবিলাকে ভয় খোৱাত হয় প্ৰশাসনে কোৱাত তোমালোকে যাব নালাগে ইয়াৰ পৰা থাকা তোমালোকে তেনেকৈ ক'লে যে পদূলিমুখত তোমালোকে একটা ফ্লেগ পুতি থবা সেই ফ্লেগ পুতি থোৱাটো তেওঁবিলাক মুছলিম সম্প্ৰদায়কে দুবাৰ তিনিবাৰ ৰাতিপুৱা উঘালি পেলাইও দিলে পেলাই দিয়াৰ বিষয়লৈ মই ডিউটি কৰি পেলাই কাগজত আহিলোঁ পুলিচ প্ৰশাসনো আহি পেলাই চাইছে হয় ফ্লেগখন পাইছে মই গাড়ী থৈছোঁ তেতিয়া মই প্ৰশাসনক জনাবলৈ নহ'ল এতিয়াই সাংবাদিক অহা নিমিত্তে মিডিয়াম অহা গুণে মই বিষয় কথাটো মই জনাইছোঁ ঘৰটো ঠিকে আছে এতিয়া হ'লেও সেই জেগাত মাজত আমি থাকিবলৈ আমাৰ অসুবিধা হৈছে আপোনালোকক যদি অনুৰোধ কৰিছোঁ কেনেবাই যদি আমাক চাইডৰ অকণমান জেগা দি পেলাই সমাধান কৰি দিয়ে তেতিয়াহ'লে অতি ভাল পালোহেঁতেন আমি চৰকাৰক এতিয়া যিসকল মিয়া সম্প্ৰদায়ৰ লোকসকলে উচ্ছেদ কৰিছে যাক তেওঁলোকেতো এঘৰে এজনকৈ ব্যক্তি আছে এতিয়াও যোৱা নাই অথনি এতিয়াও আছে তেওঁবিলাকে যোনবিলাক কৰিছে সেইবিলাকো যোৱা নাই নকৰাবিলাকতো আছেই যোনবিলাক কৰি দিছে এতিয়া তেওঁবিলাকো আছে অথনি বৰ্তমান দেখি পোৱা আপোনালোকক বোলে নাভাঙে বোলে আমাক কেলে নাভাঙে আপোনালোকক কৈছোঁ এতিয়া আমাক নাভাঙে এতিয়া আমাক চৰকাৰ আছে সেইকাৰণে আমাক নাভাঙিব বোলে ভাঙিবই লাগিব এইখন ঘৰ বোলে সেইকাৰণে এইটো নোটিছটো দিয়া কৰালে সিহঁতি জবৰদস্তি দিবলৈ দিলে তেতিয়া হ'লেও কৈছে বোলে দিলেও আমি নাভাঙো নহয় ঘৰখন বোলে এনেই বোলে দি থৈছোঁ আৰু বোলে সিহঁতৰ দেখাত এতিয়া কথা হ'ল কি আপোনালোকে যথেষ্ট ভয় কৰি তাৰ পৰা ইয়াত আহি পিনে থাকিবলগীয়া হৈছে কাৰণ এতিয়া ভয় কৰি আমি থাকিবলগীয়া হৈছে এতিয়া তাত মানুহ দুনো নাই ইহঁতি অকলশৰীয়া আছে ঠিক নাই ৰাতি বিৰাতি আপদ বিপদ পেলাবও পাৰে আমাক সেইকাৰণে ভয়ত আমি গুচি আহিলোঁ ইফালে মিচিং গাঁৱলৈ তেওঁবিলাকে চিনাকি মানুহ হয় যদিও তেওঁবিলাকে আমাৰ এতিয়া আগৰ চিনাকি অতীজৰ যেনেকৈ মহব্বত লেখীয়া হৈ আছিলোঁ এতিয়া তেনেকৈ মৰম মহব্বতটো মাত বোলটো হেৰাই গ'ল মৰম মহব্বতটো নাইকিয়া হৈ গ'ল তেওঁবিলাকে গা ঘঁৰাই গুচি গ'লেও আমাক মাত বোল নকৰে সেই ভয়ত আমি যেনিবা ঘৰ দুৱাৰ এৰি পেলাই আমি বেলেগ জেগাত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে
হয় তেওঁলোকে আচলতে ভয় আৰু শংকাত দিন অতিবাহিত কৰিছিলে তাৰ পৰা তেওঁলোকে সেই স্থান ত্যাগ কৰি তেওঁলোকে মিচিং গাঁৱৰ মাজত আহি পিনে এতিয়া বৰ্তমান নিশাটো আছে তেওঁলোকৰ সংস্থাপন লৈছে মিয়া উজনি অসমৰ পৰা যাবই লাগিব 15 আগষ্টৰ ভিতৰত উজনিৰ পৰা যাব লাগিব মিয়া জাতীয় সংগ্ৰামী সেনাৰ এয়া সভাপতিৰ স্পষ্ট কথা অখিল গগৈ গৌৰৱ গগৈকো উভতি ধৰে সিতু বৰুৱাই গৌৰৱ গগৈয়ে বাংলাদেশীক স্বদেশী সজাবলৈ চেষ্টা কৰিছে নিজৰ সন্তানক গৌৰৱে স্বদেশী কৰিব নোৱাৰাৰ অভিযোগ অখিল গগৈক লৈও সৰব মন্তব্য কৰে সিতু বৰুৱাই কথাটো হৈছে কি দেশ বুলিলে নালাগে আদেশ আমি উজনি অসম বচাব লাগিব অসম বচাব লাগিব আজি উজনি অসমত চাৰিফালৰ পৰা কেৱল মাত্ৰ আগ্ৰাসন চলিছে এই আগ্ৰাসন কিন্তু অকল নামনিতে সীমাবদ্ধ হৈ থকা নাই উজনিলৈ আহি পাইছে গতিকে উজনি অসমক বচাব লাগিব বচাবৰ কাৰণে আমি কাম কৰিছোঁ আৰু এই মুহূৰ্তত যদি আমি কাম কৰি থকা অৱস্থাত কোনোবাই যদি আমাক কটাক্ষ কৰে তেনেধৰণৰ কটাক্ষ আমি গুৰুত্ব নিদিওঁ আমাৰ স্পষ্ট কথা মিয়া উজনি অসমত যাবই লাগিব আমাৰ অভিযান চলি আছে ইতিমধ্যেই উজনি অসমৰ পৰা মিয়াই পলাই পত্ৰং দিছে জুই দুই এটা মিয়া সোমাই আছে সেই দুই এটা মিয়াকো আমি 15 আগষ্টৰ ভিতৰত আমি বিচাৰি উলিয়াম আৰু খেদিম আৰু অখিল গগৈ ডাঙৰীয়ে যে কৈছে যে সিতু বৰুৱা মাত্ৰ এটা সংগঠন এইবিলাক কথা কিন্তু কৈ লাভ নাই জাতীয় সংগ্ৰামী মানে অসমত প্ৰতিখন জিলা সমিতি আছে আঞ্চলিক সমিতি আছে আৰু মোৰ লগত এতিয়া যিসকল ব্যক্তি আছে এয়া হৈছে আমাৰ জাতীয় সংগ্ৰামী মানে অসমৰ চেঙেলিবি আঞ্চলিক সমিতিৰ সভাপতি আমাৰ জিলা সমিতি শিৱসাগৰ জিলা সমিতিৰ সম্পাদক আছে শিৱসাগৰ মহকুমা সমিতিৰ সভাপতি আছে গোটেইখিনি মানুহ ইয়াতে আছে দেখোন তেওঁ কেনেকৈ এটা মানুহ দেখিলে তাৰমানে তেওঁ এইটো বুজাব বিচাৰিছে যে মোৰ আমাৰ জাতীয় সংগ্ৰামী মানে অসম বা অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনবিলাকৰ গাত শক্তি নাই সেই কথাটো বুজাব বিচাৰিছে কিন্তু আমি এটা কথা কৈ দিব বিচাৰিছোঁ আমি মিয়াক লৈ কিন্তু ৰাজনীতি কৰা নাই আমাৰ আগে পিছে কিন্তু মিয়া মনক লৈ আমি সংগঠন কৰা নাই আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক লগত লৈ সংগঠন কৰিছোঁ মিয়াক লৈ সংগঠন কৰা নাই অখিল গগৈ কি কৰিছে অখিল গগৈ আগলৈও চাব মিয়া পিছলৈও চাব মিয়া কাষতো চাব মিয়া এপিনেও চাব মিয়া চবফালে মিয়াক লৈ সংগঠন কৰিছে সন্দেহযুক্ত নাগৰিকক লৈ সংগঠন কৰিছে আমিতো কৰা নাই আমি খিলঞ্জীয়া ভূমিপুত্ৰক লৈ সংগঠন কৰিছোঁ আৰু খিলঞ্জীয়া মানুহখিনিৰ কাৰণে আমি কাম কৰিব বিচাৰিছোঁ আমি কাম কৰিম কোনো শক্তিয়ে কিন্তু আমাক বাধা দি ৰাখিব নোৱাৰে সেইটো একদম স্পষ্ট কথা না গৌৰৱ গগৈয়ে বাংলাদেশীক স্বদেশী সজাবলৈ চেষ্টা কৰিছে এইটো অতি হাঁহি উঠা কথা যিজন ব্যক্তিয়ে নিজৰ সন্তানক আজিলৈকে ভাৰতীয় বুলি ক'ব নোৱাৰিলে তেওঁ আকৌ কি কৰিবলৈ গৈছে বাংলাদেশীক স্বদেশী সজাবলৈ গৈছে আৰু তেওঁ কৈছে যে ন অসমীয়া আমি ন কইনা শব্দটো শুনিবলৈ পাইছোঁ কিন্তু ন অসমীয়া আমি শব্দটো আজিলৈকে শুনিবলৈ পোৱা নাই কোনোবা শুনিছে জানো ন অসমীয়া বুলি আৰু তেওঁ এই ধৰণৰ ভণ্ডামি কৰা উচিত নহয় আমাৰ স্পষ্ট কথা সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে অভিযান চলি থাকিব ইতিমধ্যে আপোনালোকে গম পায় উজনি অসমৰ পৰা প্ৰায় সংখ্যক সন্দেহযুক্ত নাগৰিকে পলাই পত্ৰং দিছে আৰু যি দুই এটা সন্দেহযুক্ত নাগৰিক ক'ৰবাত লুকাই চুকাই সোমাই আছে 15 আগষ্টৰ ভিতৰত অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব এইটো একদম স্পষ্ট কথা আমি কৈ দিছোঁ এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মনৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব ইয়াত বাংলাদেশী আগ্ৰাসন নচলিব আৰু ইয়াত বাংলাদেশী কিন্তু দপদপনি আমি সহ্য নকৰোঁ শৃংখলৰ বিৰুদ্ধে কঠোৰ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্ব শৃংখল চলিহাক দলীয় কাৰ্যসূচীৰ পৰা বিৰত থকাৰ নিৰ্দেশ এমাহৰ বাবে সকলো কাৰ্যসূচীৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিয়া হৈছে সংগঠনৰ কোনো কাৰ্যসূচীত অংশ ল'ব নোৱাৰিব শৃংখলে বীৰ লাচিত সেনাৰ মুখ্য সচিবে জাৰি কৰিলে নিৰ্দেশনা পত্ৰ সামাজিক মাধ্যম সংবাদ মাধ্যমৰ পৰাও আঁতৰি থকাৰ নিৰ্দেশ দিয়া হৈছে শৃংখল চলিহাক পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে বীৰ লাচিত সেনাক কোনোবাই দুভাগ কৰিম বুলি ভাবিছে নেকি কোনোবাই প্ৰেম পত্ৰ লিখিব আৰু তাৰপিছত বীৰ লাচিত সেনা দুভাগ হৈ যাব আমাৰ মুখ্য সচিবক তয়কে পত্ৰ লিখিব বীৰ লাচিত সেনা দুভাগ তিনিভাগ হৈ যাব কোনোবাই ভাবিছে নি বাৰু এতিয়া মই কৈ দিব পাৰোঁ এখন চিঠি কোনজন ৰিপৰ্টাৰে ভাইৰেল কৰিছে কিন্তু তেওঁ মোক ককাইদেউ স্বৰূপ সমিতি আমাৰ গ্ৰুপৰ এইটো এখন ফটো আছিলে মই তেখেতক বিশ্বাসত দিছিলোঁ আৰু এই নিকৃষ্ট ৰাজনীতিৰ মাজত শৃংখল চলিহা আৰু ৰন্তু পাঠীফুকন হৰ গগৈ হেমন্ত বৰা নাই আমি মূল্যবোধৰ কথা বতৰাত বিশ্বাসী জাতিৰ বিপদ হ'ব পাৰে আৰু বিপদৰ সময়ত মোক প্ৰয়োজনীয়তা হ'ব পাৰে মোৰ প্ৰয়োজনীয়তা তেতিয়া মই ওলাই আহিম আৰু এতিয়া যিখন যুদ্ধ আমাৰ বাংলাদেশৰ বিৰুদ্ধে যিখন সংগ্ৰাম এই সংগ্ৰামখন আমাৰ সৈনিকসকলে চলাই যাব আৰু মই প্ৰায় একমাহ নহ'লেও 10-15 দিনলৈ মই অলপ অৰুণাচল ফালে ফুৰিব যাম মই প্ৰকৃততে ভাগৰুৱা মোৰ অকণমান সৰু এটা অস্ত্ৰোপচাৰ কৰাবলগীয়া আছে কিন্তু অস্ত্ৰোপচাৰটো যিটো হ'ব এইটো ডক্টৰে মানে সদায় সময় দিব নোৱাৰে এইটো কাইলৈ পাতিব লাগিব কেতিয়া সময় দিব পাৰিব আৰু মোৰ ভণ্টি ডুবাইত থাকে তাই কাইলৈ পাবহি তাইক লৈ মাক লৈ বৰমাক লৈ বাইদেউক লৈ মানুহজনীক লৈ অকণমান আমি ফুৰিবলৈ যাম আৰু সেইকাৰণে অলপ মোক এটা বিশ্ৰামৰ প্ৰয়োজন হৈছিলে মইতো যোৱা এবছৰৰ পৰা কৈ আছিলোঁ যে মোক এটা বিশ্ৰামৰ প্ৰয়োজনীয়তা আছে আৰু এইটোক লৈ যে ৰাজনীতি হ'ব ভবা নাই
ইফালে যদি আত্মসন্মান আছে তেন্তে শৃংখল চলিহাই চিৰকালৰ বাবে এৰিব বীৰ লাচিত সেনা। শৃংখল চলিহা কটাক্ষ কৰি এই মন্তব্য বিধায়ক অখিল গগৈৰ। শৃংখল চলিহাৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃত্বই লোৱা সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিলে বিধায়ক অখিলে। শৃংখল চলিহাক টাৰ্গেট কৰি বিধায়ক অখিলে ক'লে, বহু সংগঠনৰ নেতাই আত্মসন্মানত আঘাত লাগিলেও সংগঠন নেৰে। সংগঠন কৰিয়েই বহুতে পৰিয়াল চলাই থাকে বুলি বিস্ফোৰক মন্তব্য অখিল গগৈৰ। বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে, অমাহৰ কাৰণে তেওঁক জিৰণি দিছে। কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে, কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ, এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ। তেখেতসকলৰ মুখ্য সচিব ৰন্টু পানীফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰ যদি প্ৰস্তাৱ লয় যে নাই এওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে, তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে। শিৱসাগৰৰ নাগৰিকসকলে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে বুলি যেতিয়া প্ৰস্তাৱ লৈছে, তাৰ পাছত আৰু শৃংখল চলিহাক কেতিয়াও মই ভাবোঁ যে পাৰ্টিত ৰাখিব নোৱাৰে। তেওঁৰ নিজৰ সংগঠনে তেওঁ যে বেয়া কাম কৰিছে তাৰ কাৰণে তেওঁ সাময়িকভাৱে বিৰতি দিছে, সাময়িকভাৱে তেওঁ এক্সপেল কৰিছে, সাময়িকভাৱে তেওঁ মুখ বন্ধ কৰি দিছে, সাময়িকভাৱে তেওঁক বিশ্ৰাম দিছে। গতিকে তাৰ পাছত কোনো সন্মান থকা মানুহে আচলতে আৰু সেই সংগঠন কৰিব নোৱাৰে। গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰেই এটা বিধ্বস্ত পথ। খালৰ মাজত ৰাজপথ নে ৰাজপথৰ মাজত খাল, এই পথটো দেখিলে আপুনি অনুমান কৰিব নোৱাৰিব। গুৱাহাটী মহানগৰীৰ হাউকুছিৰ পৰা হকী ষ্টেডিয়াম সংযোগী মূল পথছোৱাই এতিয়া ৰাইজক জমৰ যাতনা ভোগাইছে। কি বাৰিষা, কি খৰালি, সকলো সময়তে একে অৱস্থা। 33 সংখ্যক ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হোৱা সময়ত নিৰ্মাণ কৰা তথা সৰুসজাই ষ্টেডিয়াম সংযোগী পথছোৱাৰ এতিয়া এনে বিধ্বস্ত অৱস্থা। এই চোৱা পথত প্ৰতিদিনেই ই ৰিক্সা বাগৰি পৰে। পথৰ কাষত খন্দা খালৰ বাবে এই চোৱা পথতেই এগৰাকী ছাত্ৰীৰ মৃত্যু পৰ্যন্ত হৈছিল। সেই সময়তে মুখ্যমন্ত্ৰীয়ে নিশাৰ ভিতৰতে ঠিকাদাৰক পথৰ কাষৰ গাঁত পুতিবলৈ নিৰ্দেশ দিছিল। কিন্তু কাৰ্যত অসাৰ হৈ পৰিছে মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশনা। হাউকুছি হকী ষ্টেডিয়াম সংযোগী পথছোৱাত 3 মাহ পূৰ্বেই জল জীৱন আঁচনিৰ পাইপ বহুৱাবৰ বাবে নলা খান্দিছিল। তেতিয়াই হোৱা পথৰ কাষৰ গাঁতে সাধাৰণ লোকক জীয়াতু গোটাইছে। ৰাজপথৰ মাজত পুখুৰী নে পুখুৰীৰ মাজত ৰাজপথ, আপুনি দৃশ্য নোচোৱালৈকে অনুমানে কৰিব নোৱাৰিব। এই দৃশ্য হৈছে খোদ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজেৰে যোৱা এটা সদাব্যস্ত পথ আৰু এই পথছোৱাই সংযোগ কৰিছে হাউকুছিৰ পৰা হকী ষ্টেডিয়াম পথছোৱা। এই পথছোৱাৰে প্ৰত্যেক দিনে যি চোৱা যায় হাজাৰ হাজাৰ গাড়ী আহে আৰু এই মুহূৰ্ততো সতীৰ্থ দেখুৱাইছে এই যিটো বৃহৎ পইণ্টছোৱা আছে, এই পইণ্টছোৱা যি চোৱা যায় সুদীৰ্ঘ সময় ধৰি কি বাৰিষা কি খৰালি সকলো সময়তে এনেদৰে পানীৰ কবলত থাকে। যিসকল লোক আছে প্ৰত্যেকখন বাহনে এই মুহূৰ্তত স্কুলীয়া ছাত্ৰ গৈছে আৰু আহ যাহ কৰাতে অসুবিধাৰ সন্মুখীন হৈছে। ঠিক একেদৰে ৰাতিপুৱাৰ ভাগতে বা অন্যান্য যিসমূহ টেলিভিশ্যনৰ স্ক্ৰীণত আমি দৃশ্য দেখুওৱা হৈছে যে প্ৰতিটো স্থানতে তেখেতসকলে জমৰ যাতনা ভুগিব লগা হৈছে। দাদা, প্ৰথমতে আপোনাৰ ওচৰলৈকে আহিছোঁ, কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে? অসুবিধাৰ কথাটো আৰু কি ক'ম, চবেই দেখি আছে। এই ৰাস্তাটো মোটামুটি আজি 3 মাহ 4 মাহ আগৰ পৰাই এই জল জীৱন যিটো আঁচনিৰ যিটো মানে গাঁত খান্দি গৈছিল না, তাৰপিছত সেইটো ডিপাৰ্টমেণ্টৰে হওক বা চৰকাৰৰ অন্য ডিপাৰ্টমেণ্টৰ হওক, মানে গাঁত খান্দাটোহে উদ্দেশ্য। তাৰপিছত যে মেৰামতি কৰিব লাগে, এইটো অকল এই ৰাস্তা নহয়, গোটেই গুৱাহাটীখনত চাব এনেকুৱা কোনো ধৰণৰ পৰিকল্পনাই নাই চৰকাৰৰ হাতত। আৰু মেইন কথাটো হৈছে কি, গুৱাহাটীৰ সংলগ্ন যিখিনি এই মানে GS ৰোড হওক বা অন্যান্য ৰোডটো যিমান জাম হয়, গুৱাহাটীৰ অন্যান্য মানে বৰপেটা নলবাৰীলৈ যোৱা আটাইখিনি গাড়ী এই ৰাস্তাটোৰে আজিকালি চলাচল আৰম্ভ কৰিছে। গতিকে ইমান ব্যস্ত এটা ৰাস্তাত আজি প্ৰায় 3-4 মাহ হ'ল এই কণ্ডিশ্যনত চলি আছে। গোটেই দিনটোত 4-5খন ই ৰিক্সা ইয়াত বাগৰি পৰে,
কিন্তু তাৰ প্ৰতি চৰকাৰ হওক বা অন্যান্য বিভাগীয় কৰ্তৃপক্ষ কাৰো মানে কাণ সাৰ নাই এতিয়ালৈকে। বহুত দুৰ্ঘটনা হৈছে বহুত 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 ডেইলি আপুনি যদি ইয়াতে 1 ঘণ্টা ৱেইট কৰে নহয় 3-4খন আপুনি ই ৰিক্সাতে বাগৰি পৰা দেখা পাব। ই ৰিক্সা বুলি নহয় প্ৰত্যেকখন স্কুল গাড়ী কিমান আহি ইয়াতে প্ৰায় বহু সময়খিনি জাম লাগি থাকে। এয়া আছিলে স্থানীয় লোকৰ মন্তব্য যিসকল লোকে এই পথছোৱাৰে আহা কৰে। আমি উল্লেখ কৰিছোঁ যে বিয়াগুম বিভাগ আছে যি বিভাগসমূহে এনেধৰণৰ ৰাজপথ গাঁতখণ্ডৰ বাবে বহু লোকৰ মৃত্যু হৈছিলে। এগৰাকী যেতিয়া ছাত্ৰীৰ মৃত্যু হৈছিলে তেতিয়া ডিচি আছিলে পল্লৱ জা আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাৰ ভিতৰতে ঘোষণা কৰিছিলে যে কোনো যদি ৰাজপথৰ ঠিকাদাৰে ৰাজপথছোৱাত গাঁত খান্দি থৈ 24 ঘণ্টাৰ ভিতৰতে মেৰামতি কৰাৰ আশ্বাস দিছিলে আৰু সাধাৰণ ৰাইজক এটা এপছত সেই ফটোসমূহ দিব দিছিলে। কিন্তু সেয়া কৰ্মটো যে বিফল হ'ল এয়াই কিন্তু প্ৰতিপন্ন কৰে। এগৰাকী আমি বাইদেউক দেখিছোঁ, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ কি ধৰণৰ অসুবিধা দেখিছে আপোনালোকে? উন্নয়ন আৰু কেৱল উন্নয়নৰ গংগাই বৈ আছে এই অসমত। আপুনি যদি গুৱাহাটী মানুহে যদি খলা বোমা আপোনাৰ পুখুৰী যদি দেখা নাই তেওঁলোকে এই ৰাস্তাটোত আহক। এই ৰাস্তাটো আহিলে তেওঁলোকে খলা বোমা কি বস্তু তেওঁলোকে দেখা পাব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব দম্ভালি মাৰি কৈছিলে যে গুৱাহাটীখন মানে আপোনাৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্মাৰ্টেষ্ট চিটি বনাব। এয়া আপুনি ভিডিঅ'টো দেখিলে গম পাব এয়া হ'ল আমাৰ স্মাৰ্টেষ্ট চিটি। আৰু এটা কথা চাব, এই ৰাস্তাটো লিংক ৰোড হৈ আপোনাৰ খুব বেছি 500-600 মিটাৰৰ পিছত আপুনি হাইৱেটো পাই গ'ল। আটাইতকৈ VIP VVIP গাড়ীবিলাক এই ৰাস্তাটো দি যায়। মোৰতো তেওঁলোকলৈ পোনপটীয়া প্ৰশ্ন হ'ল তেওঁলোকে যেতিয়া ৰাস্তাটো দি পাৰ হৈ যায় চকুটো কি মুদি যায় নেকি? তেওঁলোকে বিষয়ববীয়া ক'ব নোৱাৰি, তেওঁলোকে অৱগত কৰাব নোৱাৰে। এয়া জল জীৱন মিছন পাইপবিলাক বনাই ঠিকে, কিন্তু পাইপবিলাক পুতি নিদিয়াৰ ফলত কি হয় দুৰ্ঘটনা হয়। আপুনি এই চানমাৰীত সেই বাচ্চাটো দেখিছিলে কেনেকৈ পৰি পিনে মৰি গ'ল। বহুত মানুহ মৰিছে। চ' আপোনালোকে এইটো অকণমান কাইণ্ডলি চাব যাতে ৰাস্তাটো যাতে ভাল হয়, আমাৰ যাতায়াতৰ যাতে একো প্ৰব্লেম হ'ব নোৱাৰে। এয়া আছিলে এগৰাকী স্থানীয় মহিলাৰ মন্তব্য। আৰু বিশেষকৈ প্ৰত্যেক দিনে ৰাজপথছোৱাত পথ দুৰ্ঘটনা হয়। এতিয়া এই মুহূৰ্তত এই স্কুল বাছ এখন আহি আছে, যিকোনো মুহূৰ্তত পৰি যাওক, এই তলত লাগি গৈছে, তাৰ পৰা শব্দ আহিছে। আৰু এনেদৰে যদি সম্ভৱ হয় তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ পৰা অলপ সময় কেনেকুৱা অসুবিধা পাইছে ৰাস্তাত? বহুত অসুবিধা, বহুত বেয়া ৰাস্তাটো। এই গাড়ী চলাব নোৱাৰি, বিৰাট দিগদাৰ, বহুত বেয়া হৈছে ৰাস্তাটো। বৰষুণ দিলেতো গাঁতাৰ এতিয়া দেখাই নাপায়, এক্সিডেণ্ট হৈ যাব। লাগিয়ে যায়, তলত লাগিয়ে যায়, ঢাক লাগি যায়, বহুত বেয়া হৈছে ৰাস্তা। চালকৰ মন্তব্য যে বাছখনে তলত লাগি গৈছে। আমি নিজে সেই শব্দ প্ৰত্যক্ষ কৰিছোঁ বা শুনিবলৈ পাইছোঁ। এই মুহূৰ্ততো বাছখনে তলত ঠেচিছ লাগিছে। অনুমান কৰক যদি বাছৰ ঠেচিছে লাগি যায় তেতিয়াহ'লে সৰু বাহনৰ বাবে কি ধৰণৰ এটা পৰিৱেশ বা পৰিস্থিতি এই অঞ্চলত। এতিয়া সকলোৱে অপেক্ষাত ৰৈছে যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰা VVIP এটা পথছোৱা হাউকুছিৰ পৰা হকী ষ্টেডিয়াম সংযোগ কৰা, য'ত 2খনকৈ ষ্টেডিয়াম তেখেতসকলে সংলগ্ন কৰিছিলে। 33 সংখ্যক যেতিয়া ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিলে সেই সময়ছোৱাত এই ৰাজপথছোৱা মুকলি কৰিছিলে। এতিয়া কেতিয়ালৈকে ঠিক ঠাক কৰি দিয়ে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন। মৰিয়নীত চাইবাৰ অপৰাধৰ বলি বিজেপি নেত্ৰী। বিজেপিৰ তিতাবৰ মণ্ডলৰ সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি এটা চক্ৰই আপলোড কৰিছে আপত্তিজনক ফটো। দলীয় কৰ্মীৰ বিৰুদ্ধে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ ভুক্তভোগী মহিলাগৰাকীৰ। ঘটনা সন্দৰ্ভত মৰিয়নী আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰে দুজনক। বাহনী চাহ বাগিচাৰ বীৰজু সিং আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰি জেৰা চলাইছে আৰক্ষীয়ে। ধৃত 2 পুৰুষ মহিলাও বিজেপি দলৰ কৰ্মী। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাক লৈ হোৱা সংঘাতৰ বাবেই এনে ঘটনা সংঘটিত কৰাৰ অভিযোগ ভুক্তভোগী মহিলাৰ। মোক এজন মানুহে ফোন কৰি ক'লে যে এনেকে নিতু আপোনাৰ একাউণ্ট এটা চলি আছে নেকি ছ'চিয়েল মিডিয়াত। তেতিয়া বোলে আপোনাৰ মানে একেবাৰে চেহেৰাৰ সদৃশ ফটো বনাই বোলে মোক টেগ কৰি মানে কিছুমান ফটো আহিছে। সেই পিছদিনা 2 দিনৰ পাছত আমাৰ তিতাবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচন হ'ব। তাত ময়ো প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছিলোঁ, কিন্তু সেইটো কুঅভিসন্ধি আছিল। এতিয়া মইতো এই আইনৰ হাতলৈ যেতিয়া বস্তুটো দিয়া হ'ল, আইনে আজি আমাৰ এই মৰিয়নী আৰক্ষী চকীৰ বিষয়াসকলে বীৰজু সিং বুলি কয় আৰু তেওঁলোক দুজনক চিনাক্তকৰণ কৰিছে। গতিকে তেওঁলোকৰ ওচৰত বহুতো ক্লু পোৱা গৈছে যে তেওঁলোকে এটা ভুৱা একাউণ্ট খুলি ৰাজনৈতিকভাৱে শেষ হোৱাৰ এটা প্ৰচেষ্টা কৰিছে। লগতে তেওঁলোকে মোৰ ল'ৰা ছোৱালী 2টা সন্তানৰ ওপৰত এটা মানে প্ৰভাৱ পৰিছে, কাৰণ তেওঁলোকে আজি কলেজলৈ যাব পৰা নাই, স্কুললৈ যাব পৰা নাই। এতিয়া মানে মোৰ গোটেই ঘৰখনক ধ্বংস কৰাৰ এটা প্ৰচেষ্টা কৰিছে, মোৰ গোটেই জীৱনটো শেষ কৰাৰ এটা প্ৰক্ৰিয়া কৰি আছে। আৰু ইয়াত অকল বীৰজু সিং আছে বুলি নহয়, ইয়াত বহুতো মানুহ মানে এটা চক্ৰ জড়িত হৈ আছে। তামাৰহাটৰ বড়োবালাৰ চৰত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ। গংগাধৰ নদীৰ চৰত উদ্ধাৰ মহিলাৰ অচিনাক্ত মৃতদেহটো। মৃত মহিলাগৰাকীৰ বয়স প্ৰায় 40 বছৰ বুলি সন্দেহ কৰা হৈছে। স্থানীয় একাংশই মৃতদেহটো দেখি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
কামাখ্যা মন্দিৰত মহিলাৰ ৰহস্যজনক মৃত্যু সিদ্ধেশ্বৰ মন্দিৰৰ পুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰক্ষীয়ে উদ্ধাৰ কৰিছে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয় মৃত মহিলাগৰাকী বহিৰাজ্যৰ বুলি সন্দেহ কৰা হৈছে মহিলাৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে কিছুদিন পূৰ্বে কামাখ্যাৰ সৌভাগ্যকুণ্ডত উদ্ধাৰ হৈছিল এগৰাকী পাণ্ডাৰ মৃতদেহ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে চৰকাৰে প্ৰদান কৰা মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিলে নগাঁৱৰ ৰিবলু কাঠ হাজৰিকাই নগাঁৱত অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হৈছে ৰিবলু খিলঞ্জীয়াৰ হাতত আগ্নেয়াস্ত্ৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কি ক'লে কাঠ হাজৰিকাই শুনাব বিচাৰিছোঁ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ইতিমধ্যে যি চৰকাৰখনে নগাঁও বা মৰিগাঁও য'ত খিলঞ্জীয়াৰ অস্তিত্ব সংকটত তাত খিলঞ্জীয়াক যি মাৰণাস্ত্ৰ দিয়াৰ যি কথা কৈছিলে অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰ ইতিমধ্যে লাভ কৰিছে প্ৰথমখন অনুজ্ঞাপত্ৰ লাভ কৰিছে যি নগাঁৱৰ যি নিচলচলি মৌজাৰ মোজাদাৰ ৰিবলু কাঠ হাজৰিকা আমাৰ লগত ৰিবলু কাঠ হাজৰিকা আছে নগাঁৱত যোৱাকালিৰ দিনটোতে ৰিবলুৱে এখন অনুজ্ঞাপত্ৰ পাইছে একেদিনাই নিশাৰ ভাগত কিন্তু নগাঁৱত এগৰাকী খিলঞ্জীয়া যুৱকক অসমীয়া যুৱকক গুৰুলাগুৰুকৈ প্ৰহাৰ কৰা হৈছিলে কেৱল হৰ্ণ বজাক লৈ যিটো ঘটনালৈ ইতিমধ্যে সমগ্ৰ সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে আমাৰ লগত ৰিবলু কাঠ হাজৰিকা ৰিবলুৰ পৰা আমি জানিব চেষ্টা কৰিম ৰিবলু আপুনি ইতিমধ্যে কালি অনুজ্ঞাপত্ৰ পাইছে মাৰণাস্ত্ৰৰ আৰু নগাঁৱৰ যিগৰাকী জিলা দণ্ডাধীশ দেৱাশীষ শৰ্মাই ডাঙৰীয়া আপোনাক দিছে কি ক'ব আপুনি মই যোৱাকালি বুলি নহয় মই পুৱা এসপ্তাহ হ'ল কালি যিটো ঘটনা হ'ল ৰাতি সেইটো এটা নিন্দনীয় ঘটনা আৰু তেনেকৈ হৰ্ণটো বজাওঁতে যদি আপোনাৰ এজন মানুহে হেলমেট লৈ মাৰিব পাৰে সেইটো মানে মানসিকতাটো মানুহৰ চেঞ্জ মানে সলাবলগীয়া হ'ল সেইটো লাগিলে হিন্দুৱে হওক বা মুছলিমেই হওক আৰু অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত এই চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি ভাল পদক্ষেপ লৈছে কাৰণ বহুতো এতিয়া আমাৰ নগাঁৱত তেনেকুৱা ঘটনা দেখিবলৈ পোৱা গৈছে কালি ঘটনাটোকে আপোনাৰ যিটো হ'ল সেইটোতো এটা বহুত বেয়া ঘটনা হৈ গৈছে আৰু যিহেতু পৰিয়ালৰ সুৰক্ষাটো ভাবি পেলাই আপোনাৰ মই লৈছোঁ এপ্লাই কৰিছোঁ অনুজ্ঞাপত্ৰ মই পালোঁ আৰু যিহেতু তেনেকৈ বহুতে এপ্লাই কৰিছে আৰু বস্তুটো থাকিলে বুলিয়ে যে আপুনি কাৰোবাক দেখাব সেইটোও নহয় কিন্তু এটা নিজৰ সুৰক্ষাৰ কাৰণে মানে বস্তুটো প্ৰয়োজনীয় আৰু এতিয়া আপোনাৰ নগাঁৱত খিলঞ্জীয়া অস্তিত্বৰ সংকট আছে সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে যি মাৰণাস্ত্ৰ দিছে বুলি কৈছে বহু বিৰোধী ৰাজনৈতিক দলে কিন্তু সমালোচনা কৰিছে আপুনি কি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ভাল সিদ্ধান্ত লৈছে নে ভুল সিদ্ধান্ত নাই এইটো ভাল সিদ্ধান্তই লৈছে কাৰণ চাওক কালি এতিয়া তেখেতক কালি যিটো মানে হেলমেট দি মাৰিলে মূৰত যদি হাতত যদি বেলেগ বস্তু থাকাহেঁতেন সেইকণ সময়ততো সেই মানুহজনে তেনেকৈয়ে মাৰি দিলেহেঁতেন তেতিয়াতো আপোনাৰ কি হ'লহেঁতেন যদি আৰু আঘাতপ্ৰাপ্ত হ'লহেঁতেন ল'ৰাজন আৰু 2 নম্বৰ কথা হ'ল এইটো প্ৰশাসনেও চাব লাগে আৰু প্ৰশাসনে এইটো মানে দোষী শাস্তি অতি গুৰুত্বভাৱে শাস্তি দিব লাগে সেইটো মই অনুৰোধ মানে জনাইছোঁ প্ৰশাসনক জিলা প্ৰশাসনক তাৰে মই এইটো জনাইছোঁ নিশ্চয় আছিলে ৰিবলু কাঠ হাজৰিকাই নগাঁৱৰ আজি প্ৰথমখন যি মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ পাইছে আৰু বহু খিলঞ্জীয়া অসমীয়া যুৱকে ইতিমধ্যে অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে কিন্তু প্ৰথমখন নগাঁৱৰ যিখন অনুজ্ঞাপত্ৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত সেইখন লাভ কৰিছে ৰিবলু কাঠ হাজৰিকাই আৰু তেওঁ কৈছে যে মুখ্যমন্ত্ৰীগৰাকীৰ ভাল পদক্ষেপ কাৰণ যে মাৰণাস্ত্ৰলৈ ৰাস্তাত উদ্ভণ্ডালি কোনেও কৰিব নালাগে বা দেখুৱাই ফুৰিব কোনো নালাগে কিন্তু নিজৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে কাৰণ যিহেতু যি ধৰণৰ ঘটনা বৰ্তমান নগাঁৱত হৈছে কালি আনিছুৰ নামৰ যিগৰাকী যুৱকে এগৰাকী অসমীয়া যুৱকক যি ধৰণে প্ৰহাৰ কৰিলে বা এনেধৰণৰ বংগমূলীয়া মিয়াই যি ধৰণৰ সন্ত্ৰাস কৰিবলৈ চেষ্টা কৰিছে খিলঞ্জীয়াৰ হাতত বৰ্তমান এনেধৰণৰ মাৰণাস্ত্ৰ দিয়াৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি কিন্তু বহুতে ক'ব বিচাৰে সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ